নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ যেহেতু প্ৰতিদিনেই আমাৰ সৈতে এই সময়ছোৱাতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ক দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি আনদিনাদৰ প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ তাৰপাছত ৰাশিফলৰ মাজলৈ যাম আৰু বিষয়ৰ কথা পাতিম আমি হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে চন্দ্ৰ মকৰ ৰাশিত তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে মকৰ ৰাশি হ'ব আজি ৰাহু বহি আছে কুম্ভ ৰাশিত শনি বহি আছে আজিৰ দিনটোত মীন ৰাশিত আজি মঙ্গল বহি আছে কন্যা ৰাশিত আজিৰ দিনটোত কেতু আৰু লগ্ন হ'ল সিংহ ৰবি আৰু বুধ কৰ্কট ৰাশিত বহি আছে বৃহস্পতি আৰু শুক্ৰ মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত মই গ্ৰহগতি যাত্ৰা আদিৰ কথা ক'ম যেনে শুক্লা চতুৰ্দশী তিথি আজি উত্তৰ ৰাশা নক্ষত্ৰ প্ৰীতি যোগ বণিজকৰণ জন্মত মকৰ ৰাশি শুদ্ৰ বৰ্ণ মনুষ্যগণ তাৰমানে নৰগণ যাত্ৰা শুভ অমৃত যুগ আছে কিন্তু পশ্চিম দিশৰ যাত্ৰা নাই শুভ কৰ্ম আছে দীক্ষা আৰোগ্য স্নান গ্ৰহ পূজা শান্তি স্থান ক্ৰয় বিক্ৰয় আদি আজিৰ দিনটোত প্ৰায়শ্চিত্ত কৰা নিষেধ মাছ মাংস কণী আদি খোৱা নিষেধ এতিয়া আহিছোঁ মই দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল আজি দুখন টেৰট কাৰ্ড লৈছোঁ পেণ্টাকুলছ এণ্ড কাপছ এৰিছ মেষ ৰাশিসকলৰ বাবে দিনটোত কৰ্মৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰব্লেম থাকিব তাৰমানে জটিলতা থাকিব সন্তানৰ বাবে চিন্তা থাকিব ব্যৱসায় বাণিজ্যত মধ্যম ফল বিদ্যাত বাধা আছে প্ৰেমত শুভ ফল আজিৰ দিনটোত আপুনি যিমান পাৰে দান ধ্যান কৰক শিৱৰ আৰাধনা কৰক নিশ্চয় ফল পাব য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ তৰাছ কাপছ এণ্ড ৱাৰ্ডছ এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাবে তেনে বাধাৰ যুগ দেখা নাযায় কৰ্মৰ ক্ষেত্ৰত দুপৰীয়াৰ পৰা সাৱধান হওক আজি শৰীৰত শুব ঘৰুৱা দিশত মধ্যম ফল দিনটোৰ লাকি কালাৰ ৰেড আনলাকি কালাৰ ক্ৰীম কালাৰ এতিয়া মিথুন ৰাশি জেমিনি চ'ৰ্চ এণ্ড ৱান্স এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি পাব দাম্পত্য জীৱনৰ চিন্তা থাকিব বিদ্যাত জটিলতা দেখা যায় অৱশ্যে আবেলি পৰত মধ্যম ফল বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে নীল সৰস্বতীৰ পূজা পাতল কৰক শুভ ফল পাব গল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ চ'ৰ্চ এণ্ড কাপছ এই দুখন কাৰ্ড মতে শৰীৰত দুৰ্বলতা থাকিব চাকৰিয়ালসকলৰ বাবে দিনটো শুভ আজি বিদ্যাত অধিক যত্নৰ প্ৰয়োজন হ'ব আৰ্থিক উন্নতিত কিছু বাধা আছে প্ৰেমত কষ্ট আছে আজিৰ দিনটোত পাৰে এটা লোহাৰ আঙুঠি বাওঁহাতৰ মধ্যমাত পিণ্ডক ভাল হ'ব পিংক কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি ঠিক আছে আমি এখন পত্ৰ লৈছোঁ এইখিনিতে হয় পত্ৰখনত জানিব বিচাৰিছে যে গছৰ শিপাৰেও গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে নেকি আৰু কেনেধৰণৰ কামত আহে এই গছৰ শিপা জানিব বিচাৰিছে হয় গছ গছনিত আচলতে ঈশ্বৰ বাস কৰে আৰু গছ গছনিয়ে আমাৰ ওপৰত যথেষ্ট আশীৰ্বাদ দি আছে আজিৰ দিনটোত গছ গছনি যিমান বেছি কটা হৈ আছে সিমানে গ্ল'বেল ৱাৰ্মিঙে বৃদ্ধি পাইছে আৰু আমাক কষ্ট দি আছে গতিকে গছ কেতিয়াও কাটিব নালাগে আৰু সদায় গছ গছনিৰ শিপায়ো কিন্তু আমাক যেনেকুৱা ফ্ৰুটছে আমাক ফল দিয়ে ফলে আমাক জীৱন ধাৰণ কৰাৰ ক্ষমতা দিয়ে ঠিক তেনেকুৱা যদি শিপাডাল আমি জানো কোনটো শিপাডাল পিন্ধিলে কিনো হ'ব তেতিয়া গছ গছনিও কিন্তু গ্ৰহগতিৰ বাবে অতি উত্তম ফল দিব পাৰে যেনে পুনৰ্বসু নক্ষত্ৰ জেতুকা গছৰ শিপা আনি নিজৰ ওচৰত ৰাখিলে শৰীৰৰ পৰা সুগন্ধি ওলায় মঘা নক্ষত্ৰত ২৭টা নক্ষত্ৰ আছে ইয়াৰ ভিতৰত মঘা নক্ষত্ৰত আহত গছৰ শিপা নিজৰ লগত ৰাখিলে ৰাতি কিছুমানে দুঃস্বপ্ন দেখা পায় সপোন দেখা পায় আৰু বেয়া সপোন দেখা পায় তেওঁলোকৰ বাবে ভাল অপৰাজিতা ফুল দেখা পাইছে নীলা কালাৰ ফুল অপৰাজিতাৰ শিপা আনি যদি আপুনি নীলা সূতাৰে হাতত বান্ধে তেতিয়া গ্ৰহৰ সমস্যা দূৰ হয় বিশেষকৈ শনিদেৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে তেনেকুৱা বিভিন্ন গ্ৰহবোৰৰ শিপাই কিন্তু আপোনাক বিভিন্ন ধৰণৰ কামত দিয়ে ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া আহিছোঁ সিংহ ৰাশিলৈ চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ বিদ্যাত আপুনি আশা কৰিব পাৰে আশা পূৰণ হ'ব ভ্ৰমণত শুভ কৰ্মৰ ক্ষেত্ৰত শুভ ফল প্ৰেমত সামান্য বাধা আজি মেৰুণ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া আহক কন্যা ৰাশিলৈ ৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি নতুন ব্যৱসায় বাণিজ্যত সফলতা লাভ গতানুগতিক কামত বেছি বাধা নাই বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আঁতৰিব প্ৰেমত উৎসাহ থাকিব ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহক তুলা ৰাশিলৈ লিব্ৰা কাপছ এণ্ড ৱান্স আজি কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান পাব ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত অশান্তি আছে আজিৰ দিনটোত পাৰিলে কেইটামান কৰি নিজৰ লগত ৰাখক পাৰ্পল কালাৰ ইউজ কৰক হোৱাইট কালাৰ ইউজ কৰিব পাৰে মেৰুণ কালাৰ আনলাকি এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ
কাপছ এণ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি বিদ্যাৰ্থীসকলৰ আশা পূৰণ হ'ব। নিবনুৱাসকলে কৰ্ম পাব পাৰে, কৰ্মলাভৰ যুগ দেখুৱাই আছে। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আশানুৰূপ ফল নাপায়, আশা কৰা মতে ফল নাথাকিব। আজি হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। দাদা পুনৰ আমি উভতি আহিছোঁ। আমি এই মুহূৰ্তত বিষয়ৰ কথা পাতোঁ। আজি বিষয় কেনেধৰণৰ আছে? হয়, আজিৰ বিষয় হৈছে বায়ুকোণ, উত্তৰ পশ্চিম কোণ, নৰ্থ ৱেষ্ট কোণ। বায়ুকোণৰ সুব্যৱহাৰত যিদৰে ঘৰত মুৰব্বী সম্পত্তি বৃদ্ধি হ'ব পাৰে, একেদৰে ভুল ব্যৱহাৰে কিন্তু ঘৰখনৰ পৰা টকা পইচা ওলাই যাব পাৰে, মুৰব্বীজনে ভাল ফল নাপায়। গৃহিণী আৰু সন্তানৰ ওপৰত বায়ুকোণৰ প্ৰভাৱ অপৰিসীম। বায়ুকোণত কুঁৱা, পাকঘৰ, ফল মূলৰ গছ, কেকটাছ গছ আদি ৰাখিব পাৰে। সীমাৰ দেৱাল য'ত আছে তাত কৰ্ণাৰত আপুনি যদি কিছুমান শুভ গছ গছনি ৰাখে তেতিয়া কিন্তু সোনকালে শুভ ফল দিয়ে। বায়ুকোণ মানে উত্তৰ পশ্চিম কোণ আপোনাৰ বাৰীত। আৰু বায়ুকোণৰ দুয়ো দিশত পথ থাকিলে মুৰব্বীৰ খ্যাতি বৃদ্ধি পায়। পথটো ওখ হ'লে ভাল, উত্তৰ দিশত কিন্তু গেট বনালে শুভ ফল পাব। তেনেকুৱা বায়ুকোণৰ কিছু অশুভ ফল আছে। বায়ুকোণ উত্তৰ দিশলৈ আগবাঢ়ি থাকিলে মহিলাসকলে ৰোগত আক্ৰান্ত হয়। ঈশান কোণতকৈ বায়ুকোণ যদি চাপৰ হয় তেতিয়া কিন্তু অতি অশুভ। ঠিক তেনেকুৱা বায়ুকোণৰ সীমাত যদি আপুনি পানী ৰাখে, নতুবা সীমাৰ পৰাই গৃহ নিৰ্মাণ কৰিলে মহিলাগৰাকীৰ আৰু সন্তানৰ কুফল দেখা পোৱা যায়। পাকঘৰ বায়ুকোণত হ'লে কিন্তু ৰন্ধা বঢ়া আদিত, খোৱা বোৱা আদিত অপব্যয় হয়। গতিকে বায়ুকোণৰ সঠিক প্ৰতিকাৰ হিচাপে আপুনি হনুমানৰ ফটো ঘৰখনত ৰাখিব পাৰে, হনুমান যন্ত্ৰ ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে। সদায় হনুমানক ধূপ চাকি দেখুৱাওক, তেতিয়া বায়ুকোণৰ দুখ থাকিলে কাটি যায় আৰু শুভ ফল আহে। ধন্যবাদ। আৰু ঘৰ এখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰতিটো চুক কোণ চাই ল'ব লাগে, নহয় জানো? প্ৰতিষ্ঠা কৰিব, কোনটো চুকত কোনটো কোণত কি ৰাখিলে ঘৰখনৰ কাৰণে মংগল হ'ব, আৰু এই কথাখিনি আচলতে প্ৰতিগৰাকীৰ বাবে অতি প্ৰয়োজনীয়। আমি আনকেইটা ৰাখি ফল লাগে। হয়, আচলতে আপোনাৰ যদি কোনো ধৰণৰ গ্ৰহদোষ নাথাকে এনেকুৱা কথা হ'ব নোৱাৰে। ছাপ'জ আপুনি বৰ্তমান 2-3 বছৰ আপোনাৰ ভাল গ্ৰহ, আপোনাৰ গ্ৰহ মতে আপোনাৰ বহুত বেছি ভাল হ'ব লাগে, কিন্তু আপোনাৰ ঘৰখনত যদি দুখ আছে, আপুনি যদি ঘৰ বনোৱাৰ সময়ত চাই চিতি বনোৱা নাছিলে, ভাল এজন বাস্তুবিদক দেখুওৱা নাছিলে, তেতিয়া কিন্তু আপোনাৰ বাস্তুদোষ থাকি গ'ল। আৰু বাস্তুদোষ থাকিলে আপোনাৰ গ্ৰহগতি যিমানে ষ্ট্ৰং নহওক কিয় আপুনি কেতিয়াও শুভ ফল নাপায়। গতিকে গ্ৰহগতি ঠিক কৰাৰ লগতে আপুনি বাস্তুদোষো খণ্ডন কৰক, নিশ্চয় অতি সোনকালে আপুনি শুভ ফল লাভ কৰিব পাৰিব। শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ, ধনু ৰাশি, ছেজিটেৰিয়াছ। আজি বিয়া বাৰুৰ কথা বতৰাত শুভ ফল পাব, যান বাহন ক্ৰয় কৰিব পাৰে। সন্তানৰ শুভ কৰ্মই আপোনাক আনন্দিত কৰিব। বিদ্যাত শুভ, প্ৰেমত বিয়া বাৰুৰ যুগ। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কাপছ এণ্ড পেণ্টাকলছ। ব্যৱসায় বাণিজ্যত সফলতা অৰ্জন কৰিব। দূৰ ভ্ৰমণৰ যুগ। চাকৰি বাকৰিত পৰিকল্পনা আজি নকৰাই ভাল। প্ৰেমত আন্তৰিকতা থাকিব। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। শ্বৰ্টছ এণ্ড চেৰিয়ট। আজি কুম্ভ ৰাশিৰ মানে একুৰিয়াছ, এওঁলোকে প্ৰথমতে নাৰায়ণৰ পূজা পাতল কৰক, নাৰায়ণ সেৱা দিয়ক, পিছত শনি মন্দিৰ দৰ্শন কৰক, শুভ ফল আহিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। আয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব। আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজিৰ দিনটোত প্ৰেমত আনন্দ লাভ। অৰেঞ্জ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধান হওক। স্বামী স্ত্ৰীৰ মাজত মতানৈক্য থাকিব। আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাত্ৰা আদি সম্ভৱ। ব্লেক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা আপোনাৰ ঠিকনাটো জনাব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।